জলেশ্বৰ সমষ্টিত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ দাবী ঐক্য মঞ্চক ৰাইজৰ দলৰ হৈ প্ৰচাৰ চলাই অখিল গগৈয়ে ক'লে কেৱল কংগ্ৰেছৰ চৰকাৰ হ'লে ৰাইজৰ কাম নহয় কংগ্ৰেছ চৰকাৰত ৰাইজৰ দলৰ বিধায়ক থাকিলেহে কাম হ'ব বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিব পৰা মানুহ অখিল গগৈয়ে আছে এবাৰ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসুৰৰ লগত তুলনা কৰিলে অখিল গগৈয়ে লগতে AIDF-কো ব্ৰহ্মপুত্ৰক দলিয়াই দিব লাগিব AIDF-এ এইবাৰ নিৰ্বাচনত এখনো আসন নাপায় এই মন্তব্যৰ লগতে ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈ তদুপৰি মহিলাক আলিংগন কৰাক লৈ বিজেপিয়ে কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিলে অখিল গগৈ যদি এই বিজেপি কেবাই খেলিব খুজিছে তেতিয়াহ'লে আপোনালোকে এবাৰ ৰাইজৰ দলক সহায় কৰক অকলে কংগ্ৰেছক চৰকাৰ কৰিবলৈ নিদিব একো কাম কৰি নিদিয়ে আপোনালোকে লগত মোক পঠিয়াই দিয়ক আমাৰ দলৰ মই এতিয়া এজন বিধায়ক হৈ হিমন্তক পানী খুৱাই আছো মোৰ লগত যদি 10জন বিধায়ক হয় হিমন্তই বিধানসভালৈকে নাহিব হিমন্ত তাত বহি থাকোঁতে মই কওঁ এইবাৰ আপোনাক ব্ৰহ্মপুত্ৰত দলিয়াই দিম মই একমাত্ৰ মানুহ যিক মই হিমন্ত বিশ্ব শৰ্মাক পৃথিৱীত কোনোদিন কেয়াৰ কৰা নাই পৃথিৱীৰ যি ৰাজনীতিকে বিদ্যালয় আৰু হস্পিটেলৰ কথা বেছিকৈ নকয় যি ধৰ্মৰ কথা কয় সেই মানুহজনকে বেয়া ৰাজনীতি কৰা মানুহ বুলি কোৱা হয় 71 চনৰ পাছত থকা বিদেশী চবকে খেদি দিম কাৰোবাৰ আপত্তি আছে তেতিয়াহ'লে মোক ভোট নালাগে আপোনালোকে কিন্তু বিদেশী নোহোৱা 71 চনৰ আগতে অহা প্ৰত্যেকজন মানুহক মই অসমত শান্তিৰে সন্মান সহকাৰে ইয়াতে সকলো কাম কৰিব পৰাকৈ গণতান্ত্ৰিকভাৱে থকাৰ পৰিৱেশ দিম গোৱালপাৰা জিলাৰ আচলতে এই দুটা সমষ্টিয়ে বিচাৰিছোঁ আমি জলেশ্বৰ আৰু গোৱালপাৰা পূব তেতিয়া এই অঞ্চলটোত কংগ্ৰেছৰ চিটিং MLA বিৰুদ্ধে সাংঘাতিক এণ্টি ইনকাবেঞ্চি আছিল UDF-এ মই কৈছোঁ আপোনাৰ জিৰ'ও যদি মাৰে ইলেকশ্যনত সেইটোৱে হ'ব আচল হিচাপ যদি কিবা কাৰণত এটা পায় সেইটো এক্সিডেণ্ট কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছে হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এই সময়ৰ এটা দানৱ চৰিত্ৰ এটা অসুৰ চৰিত্ৰ ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ প্ৰধান উদ্দেশ্যটো হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ অসুৰজনক বধ কৰা আমাক পথ দেখুৱাই দিব ৰাইজে আমাক পথ দেখুৱাই দিব আমি অৰ্জুনবিলাক থাকিম আমি পাণ্ডৱসকল থাকিম আপোনালোকে জানেই আমাৰ পাণ্ডৱ কোন কোন সকলোবিলাকে লগ লাগিম জুবিন গাৰ্গক লৈ যিটো অন্যায় কৰিলে হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল তাৰ এই পাপটো কৰাৰ কাৰণেই তেওঁ আচলতে এইবাৰ 2026ত খেদা খাব আপোনালোকে চাব